গুৱাহাটীত ৰবটিক কাৰ হাতেৰে টাচ নকৰাকৈ ড্ৰয়িং কেনেকৈ কৰিলোঁ। নমস্কাৰ, মই ৰাহুল। এইটো মোৰ প্ৰথম ব্লগ IIT গুৱাহাটীৰ পৰা। মই আছোঁ দুদিনৰ ট্ৰেইনিং প্ৰগ্ৰামৰ কাৰণে। ব্ৰেকফাষ্টৰ পৰা দিনটো আৰম্ভ কৰোঁ। IIT গুৱাহাটী ব্ৰেকফাষ্ট খাব বহুতেই মজা। ট্ৰেইনিঙৰ কাৰণে প্ৰেছ কৰি ৰখা কাপোৰযোৰ পিন্ধি লৈ ওলালোঁ কনফাৰেন্স হলত। আহি সোমালোঁ ৰুমত। ষ্টাৰ্ট হ'ল ট্ৰেইনিং। আজিৰ ফাৰ্ষ্ট প্ৰজেক্ট ৰবটিক কাৰ। ৰবটিক কাৰ ৰেডি কৰি কোডিং কৰিলোঁ। কোডিং কৰাৰ পিছত ৰেষ্ট এটা দি দিলোঁ। ৰেষ্ট দিয়াৰ লগে লগে চাহ খোৱাৰ টাইম হৈ গ'ল। চাহ কফি দুয়োটাই আছিল। মই বাৰু চাহ লৈ ল'লোঁ। আকৌ ষ্টাৰ্ট হ'ল ট্ৰেইনিং। এতিয়া বনাই আছোঁ মেজ গেম। মেজ গেমৰ কোডিং কৰোঁতে কৰোঁতে লাঞ্চৰ টাইম হৈ গ'ল। এতিয়া আকৌ লাঞ্চ খাব ধৰিলোঁ। লাঞ্চ খোৱাৰ পিছত অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পিছত আকৌ ষ্টাৰ্ট হ'ল ট্ৰেইনিং। এতিয়া বনালোঁ হাতেৰে টাচ নকৰাকৈ ড্ৰয়িং, অনলি হাতেৰে জেষ্টাৰ দি। আকৌ চাহ খোৱাৰ টাইম হ'লহে। খোৱাৰ অভাৱ নাই দে, সোমাই দি থাকে। খোৱাৰ পিছত অলপ ট্ৰেইনিং কৰি শেষ হ'ল আজিৰ দিনটোৰ ট্ৰেইনিং। ৰাতি 7টা বাজি গ'ল।